নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধা দৰ্শকসকল। আজিৰ এই ভিডিঅ'টোত মই অংগনবাদী কৰ্মী সহায়িকাসকলৰ এটি ভিডিঅ' লৈ আহিছোঁ। সদৌ অসম অংগনবাদী আৰু সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে যোৱাকালি মুখ্যমন্ত্ৰীক লগ ধৰিব বিচাৰিছিল, কিন্তু তেখেতক লগ নোপোৱাৰ ফলত তেখেতক দিবলগীয়া স্মাৰক পত্ৰখন তেখেতৰ PA হেমন্ত চৌধুৰীক অৰ্পণ কৰে আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে তেখেতসকলে কিন্তু অৰ্থাৎ এই বিষয়ববীয়াসকলে এখন আবেদন দিয়ে আৰু অহা 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিহেতুকে বাজেট অধিৱেশন আৰম্ভ হ'ব আৰু এই সমাজ কল্যাণ বিভাগৰ বাজেট দাখিল হ'ব 12 ফেব্ৰুৱাৰীৰ দিনাখন, আৰু সেই হেতুকে এই সন্থাটোৱে যি কাৰ্যসূচী লৈছে, অংগনবাদী কৰ্মী সহায়িকাসকলে যি কাৰ্যসূচী লৈছে হাতত, যে 1 তাৰিখৰ পৰা 12 তাৰিখলৈকে তেখেতসকলে আন্দোলন চলাই থাকিব, অৰ্থাৎ ধৰ্ণা কাৰ্যসূচী চলাই থাকিব আৰু তেখেতসকলৰ দায়িত্বসমূহ অৰ্থাৎ কেন্দ্ৰৰ যি দায়িত্ব আছে, সদায় যি দায়িত্ব পালন কৰা হয় সেই দায়িত্ববোৰ পালন কৰিব। তাৰ উপৰিও এই ধৰ্ণা কাৰ্যসূচী 12 তাৰিখলৈকে চলাই থাকিব। আনহাতে যদি 12 তাৰিখে তেখেতসকলৰ দাবী উত্থাপন নহয়, তেন্তে পুনৰ তেখেতসকলে 13 তাৰিখৰ পৰা অসহযোগ আন্দোলন কৰিবলৈ প্ৰস্তুতি ল'ব। আৰু এই ক্ষেত্ৰত সকলো সহায়িকা কৰ্মীৰ মতামত বিচাৰিছে কেন্দ্ৰীয় সমিতিয়ে। হয়, এই কৰ্মী সহায়িকাসকলে কিন্তু দীৰ্ঘদিন ধৰি তেখেতসকলৰ দাবী উত্থাপন কৰি আহিছে। বিভিন্ন সময়ে আন্দোলন, ধৰ্ণা কাৰ্যসূচী, অসহযোগ এইবিলাক কৰি আহিছিল। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু যোৱা অক্টোবৰ অৰ্থাৎ 2023 চনৰ অক্টোবৰ মাহৰ 19 তাৰিখে সঞ্চালকে এক প্ৰস্তাৱ দিছিল মাননি বৃদ্ধিৰ। সেই প্ৰস্তাৱ কিন্তু চৰকাৰীভাৱে ঘোষণা কৰা নহ'ল। সেই হেতুকে অংগনবাদী কৰ্মী সহায়িকাসকলে এতিয়া পুনৰ আন্দোলনৰ কাৰ্যসূচী বাছি লৈছে আৰু আন্দোলনৰ বাহিৰে তেখেতসকলৰ অন্য উপায় নাইকিয়া হৈ গৈছে। হয়, এই কৰ্মীসকলে যি দায়িত্ব পালন কৰে, যিসকল দায়িত্ব পালন কৰিব দিয়া হয়, সেই দায়িত্বৰ তুলনাত কিন্তু এই মাননি, কিন্তু যি মাননি পাই আছে সেই মাননি একোৱেই নহয়। আজিৰ দিনত যিহে প্ৰতিটো বস্তুৰ চৰা দাম, যিহেতুকে মূল্য বৃদ্ধি হৈয়ে আছে, কিন্তু সেই ক্ষেত্ৰত পৰিয়াল এটা চলাবলৈ হ'লে যি হাৰত কাম বন কৰিবলগীয়া হয়, কৰ্মীসকলে যি দায়িত্ব পালন কৰিবলগীয়া হয়, সেই দায়িত্বমতে কিন্তু তেওঁলোকৰ আচলতে যি মাননি দিয়া হৈছে সেয়া এক নগণ্য মাননি বৃদ্ধি কৰাটো খুবেই বাঞ্ছনীয়। কামনা কৰিছোঁ এই কৰ্মীসকল সহায়িকাসকলৰ মাননি বৃদ্ধি হওক, কমচে কম 12,000 বা 10,000, 15,000, 10,000ও কমেই হয়, 12 বা 15,000 হওক বুলি কামনা কৰিছোঁ। আৰু এই দীৰ্ঘদিনীয়া দাবীসমূহ, অৰ্থাৎ এই অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবী চৰকাৰে পূৰণ কৰক। যিহেতুকে আমাৰ অসম চৰকাৰখনে বহু আঁচনি গ্ৰহণ কৰি আছে, এইসকলৰ বাবেও মাননি বৃদ্ধিৰ কিবা এটা আঁচনি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।